তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেডি ব্লগছ। তো গাইজ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ' লৈ। তো গাইজ আজি হৈছে আমাৰ গাঁৱৰ শ্ৰী শ্ৰী মা মনসা পূজা। তো তালৈ কাম কৰিবলৈ যাওঁ আৰু ৰাতিপুৱাৰ কেনেকুৱা পৰিৱেশ হৈ আছে তো আপোনালোক দেখোন। তো বলক। তো গাইজ এতিয়া আকৌ যাব ওলালোঁ বেলেগ এটা লোকত। এয়া কুৰ্তা চুৰ্তা মাৰি গামোচা চামোচা লৈ। তো বলক আমি এতিয়া পূজালৈ যাওঁ। তো গাইজ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। তো বলক লগ পাইছোঁ। রজনীগলিতা সানা তোমাক আমি কাৰ্যালয়ত। তো গাইজ মই ইয়াতে কাৰ্যালয়ত ৰিচিপ্ট লিখি আছোঁ, ইয়াতে কাম কৰি আছোঁ। সেইকাৰণে মই মানে বেছি পূজাখন দেখুৱাব নোৱাৰিলোঁ ভালকৈ। মানে পূজাৰ গোটেই নিয়ম নীতিবোৰ মই ভালকৈ দেখাব নোৱাৰিলোঁ আৰু মানে মই ইয়াতে ব্যস্ত হৈ থকাৰ বাবে মানে যিখিনি পাৰিছোঁ সেইখিনি ইয়াত দেখুৱাইছোঁ আপোনালোকক। তো ভিডিঅ'টো চাই থাকক। Moments later. আপনার হাতে যেগুলো ফুল দেওয়া গেছে 3 টাকা দেওয়া হয়েছে। আমি 3বার মন্ত্র পাঠ করি। এখন মন্ত্র হওয়ার পিছন আমি পাত্র আমি মাংস অর্পণ করি। আমার প্রথম গানে আমি আবার এসে পুষ্পাঞ্জলি গানে আমার নমা সামানা কথা Dinatano Politano Parayana Parke Sajin Hare Devi Ma Manahari Namahastude Nama Yasa
পুষ্প সর্বপত্রাঞ্জলি শ্রী শ্রী মা ভগবিদ্যা পদ্মা কুমারী মনাহা দেবী পুষ্প আমার এতিয়া আগৰবিলাকে এই মাছখন অৰ্পণ কৰিব আমাৰ বাহিৰত থকা ভক্তবিলাকে আমাৰ ফুলবিলাক আনি আছোঁ আমাৰ উজান বাহিৰত ভক্ত আছে মাতৰ বাবে বহু দিন বনাইছে তেওঁলোকে আমাৰ পূজা মণ্ডপৰ সন্মুখত থকা অস্থায়ী অঞ্চলৰ পৰা মাতৰ টকা গ্ৰহণ কৰে ধন্যবাদ এতিয়া আমি লাষ্ট টাইম খিচাৰি খাব যাই আছোঁ বিৰাজ আৰু মই এতিয়া আমাৰ মানে মানুহৰ ভিৰ কমিছে পূজা চূজা শেষ হ'ল তো এতিয়া যাই আছোঁ হা তাত নাজানো কি হ'ল অ পল্লৱ কে নাই আছে ঠিকেই বঢ়িয়া তাতকে হেন দিনে জেগা তোক কৰা নাই দে তোক কৰা নাই দে বটল লৈছা বেলেগ মালো তো বম গৰম বিৰাইছ একদম গৰম গৰম খিচাৰি তো গলকে আহিছা দে ঠিক আছে তো গাইছে গৰম গৰম খিচাৰি এতিয়া ফুকে ফুকে খাব লাগিল আমি এইফালে নেমু আছে এইফালে পানী তো এতিয়া খাব লাগে ধামাকা তো গাইছে এতিয়া আমি খাব লাগে ই নেমু অতি আছে গাইছ তো এতিয়া খাওঁ তো গাইছ খাই চাওঁ কেনে হৈছে তো গাইছ মজা আহিছে তো এতিয়া খাই লওঁ